নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল এডুকেয়াৰ ফৰ অললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এডিআৰই যোৱা বৰ্ষ হৈ যোৱা প্ৰথম পেপাৰ 1ৰ 11 নম্বৰ প্ৰশ্নটো আছিল হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড আৰব এমিৰেটছ UAE। সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? ইয়াৰে অপশ্যনসমূহ হৈছে ডলাৰ, ইউৰো, দিৰহাম, স্কেৰেল। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব দিৰহাম। নেক্সট 12 নম্বৰ কুৱেশ্যনটো হৈছে বিটুইন হুইচ টু টাউনছ ইন ইজ দ্য নৰনাৰায়ণ সেতু চিটুৱেটেড। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? প্ৰথম অপশ্যনটো হৈছে নগাঁও আৰু যোৰহাট, দ্বিতীয় অপশ্যনটো হৈছে তেজপুৰ আৰু কলিয়াবৰ, তৃতীয় অপশ্যনটো হৈছে যোগীঘোপা আৰু পঞ্চৰত্ন, চতুৰ্থ অপশ্যন অৰ্থাৎ ডি নম্বৰ অপশ্যনটো হৈছে ডিব্ৰুগড় আৰু ধেমাজি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন। 13 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম, অৰ্থাৎ আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশ্যনসমূহ হৈছে চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, ৰাজেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। দ্য এনচাৰ ডি উইল বি দ্য কাৰেক্ট এনচাৰ। 14 নম্বৰ কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাছ পইম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ' মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? অ' মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল হয়তো সকলোৱে জানে। ইয়াৰে অপশ্যনসমূহ দিয়া হৈছে বাঁহী, অৰুণোদয়, সুৰভি আৰু জোনাকী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাঁহী। ইয়াৰ পিছত আমি আলোচনা কৰিবলৈ লৈছোঁ 15 নম্বৰ কুৱেশ্যনটো আছিল বেংকক ইজ দ্য কেপিটেল চিটি অফ, অৰ্থাৎ বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? অপশ্যনসমূহ হৈছে ছিংগাপুৰ, ভিয়েটনাম, ইণ্ডোনেছিয়া, থাইলেণ্ড। দ্য কাৰেক্ট অপশ্যন ইজ থাইলেণ্ড। থাইলেণ্ড হৈছে বেংকক হৈছে থাইলেণ্ডৰ কেপিটেল চিটি। ইয়াৰ পিছত আমি আলোচনা কৰিবলৈ গৈছোঁ হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? অপশ্যনসমূহ দিয়া হৈছে বিমলা প্ৰসাদ চলিহা, জয়ৰাম দাস, বিষ্ণুৰাম মেধি আৰু শৰৎচন্দ্ৰ সিংহ। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে বিষ্ণুৰাম মেধি। ইয়াৰ পিছত আমি আলোচনা কৰিবলৈ গৈছোঁ 17 নম্বৰ প্ৰশ্নটো হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম এষ্টাব্লিছ, অৰ্থাৎ অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোনখন ঠাইত স্থাপিত হৈছিল? অপশ্যনসমূহ হৈছে তেজপুৰ, গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়। বোধহয় এইটো প্ৰশ্ন উত্তৰো বহুতেই হয়তো জানে। ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে ডিব্ৰুগড়। 18 নম্বৰ কুৱেশ্যনটো হৈছে হু অফ দ্য ফলোয়িং প্লেচ ইজ এডজেচেন্ট টু নিউ দিল্লী। নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? অপশ্যনসমূহ হৈছে গুৰুগ্ৰাম, নন্দীগ্ৰাম, ছেকান্দ্ৰাবাদ, ধানবাদ। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব গুৰুগ্ৰাম। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। 19 নম্বৰ কুৱেশ্যনটোত সোধা হৈছে মাৰ্গাৰেট থেটচাৰ ৱাজ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ। মাৰ্গাৰেট থেটচাৰ ডেছ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল, অৰ্থাৎ কোনজন মাৰ্গাৰেট থেটচাৰ কোনখন দেশৰ প্ৰধানমন্ত্ৰী আছিল? ইয়াৰে অপশ্যনসমূহ দিয়া হৈছে ব্ৰাজিল, কানাডা, মেক্সিকো আৰু ইংলেণ্ড। দ্য কাৰেক্ট এনচাৰ ইজ ইংলেণ্ড। মাৰ্গাৰেট থেটচাৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল। 20 নম্বৰ কুৱেশ্যনটো হৈছে দ্য বডি অফ ৱাটাৰ বিটুইন ৰাছিয়া এণ্ড আলাস্কা ইজ। ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে। অপশ্যনসমূহ দিয়া হৈছে গ্ৰেণ্ড কেনেল, অৰ্থাৎ গ্ৰেণ্ড খাল, বেৰিং ষ্ট্ৰেইট, বেৰিং প্ৰণালী, পালক ষ্ট্ৰেইট, পক প্ৰণালী, পানামা কেনেল, অৰ্থাৎ পানামা খাল। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব বেৰিং ষ্ট্ৰেইট, অৰ্থাৎ বেৰিং প্ৰণালী। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰ পিছত আমি আলোচনা কৰিবলৈ গৈছোঁ 21 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি ছাইড চিটি অফ ইণ্ডিয়া। নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয়? অপশ্যনসমূহ দিয়া হৈছে ফাৰ্ষ্ট অপশ্যন বাংগালুৰু, ছেকেণ্ড অপশ্যন পুৰী,
থাৰ্ড অপশ্যন মুম্বাই আৰু ফ'ৰ্থ অপশ্যন কোচিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বেংগালুৰু। বেংগালুৰু চহৰখন সাগৰৰ তীৰত অৰ্থাৎ সাগৰৰ পাৰত অৱস্থিত নহয়। ইয়াৰ পিছত আমি আলোচনা কৰিম আৰু আজি শেষৰটো কুৱেশ্যন এনচাৰ 22 নম্বৰ কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ভেহিকল ইজ এক্সপেক্টেড ফ্ৰম NHAI ফ্লেগ ৰুলছ। নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ NHAI ৰ ফাষ্টেগৰ তলৰ পৰা ৰেহাই দিয়া হয়? অপশ্যনসমূহ হৈছে এম্বুলেঞ্চ, পাৰ্চনেল ভেহিকল অফ ডিফেন্স পাৰ্চনেল অৰ্থাৎ প্ৰতিৰক্ষা কৰ্মীৰ ব্যক্তিগত বাহন, প্ৰাইভেট ভেহিকল অফ ছিনিয়ৰ চিটিজেন অৰ্থাৎ বয়োজ্যেষ্ঠ নাগৰিকৰ ব্যক্তিগত বাহন, আৰু শেষৰ অপশ্যনটো হৈছে পেট্ৰলিয়াম টেংকাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এম্বুলেঞ্চ। আৰু আপোনালোকে কমেণ্ট কৰি জনাব হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NHAI। আজিলৈ ইমানেই, অহা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।